লুৰিণজ্যোতি গগৈলৈ মুকলি সমৰ্থন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আগন্তুক বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ নেতাগৰাকী বিধানসভালৈ নিৰ্বাচিত হোৱাটো বিচাৰিছে এজেৱাইচিপিয়ে। সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিলে সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নে। লুৰিণজ্যোতি গগৈলৈ এজেৱাইচিপিৰ মুকলি সমৰ্থনে খোৱাঙৰ ৰাজনৈতিক সমীকৰণত নতুন গতি প্ৰদান কৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এটা অৰাজনৈতিক সংগঠন। ৰাজনৈতিক দলৰ লগত আমাৰ দূৰ দূৰলৈকে সম্পৰ্ক নাই, কিন্তু লুৰিণজ্যোতি গগৈ আমি জয়ী হৈ অহাটো এইকাৰণেই বিচাৰোঁ যে তেওঁ আপোচবিহীনভাৱে সেই সত্তাটো কা আন্দোলনৰ সময়ৰ পৰা সেই সত্তাটোক তেওঁ কঢ়িয়াই লৈ গৈছে, আৰু তেওঁৰ দৰে আপোচবিহীন নেতাবিলাক যদি অসম বিধানসভালৈ জয়ী হৈ আহে তেনেহ'লে খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ক'ৰবাত নহয় ক'ৰবাত সুৰক্ষিত হ'ব বুলি আমি ভাবোঁ। সেইকাৰণে লুৰিণজ্যোতি গগৈৰ প্ৰতি আমাৰ শুভেচ্ছা আছে, আমাৰ সমৰ্থন আছে, তেওঁ জয়ী হৈ অহাটো আমি বিচাৰোঁ।